হাবিত কাহে ওলাই নাহে এইজন মহাপুৰুষ ক'ত গ'ল বাৰু। নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, মই যে ক'লোঁ হাবিত কাহে ওলাই নাহে, মই কাৰ কথা কৈছোঁ বাৰু? নিশ্চয় আপোনালোকে গম পাইছে। মই ক'বলৈ বিচাৰিছোঁ সেই পৰেশ বোলা সেইজনৰ কথা। আৰু সেইজন ইতিমধ্যে আপোনালোকে দেখিছে, জংঘলৰ মাজতেই হওক বা 5 ষ্টাৰ হোটেলতেই হওক, তেওঁ আজিকালি হয়তো জংঘলৰ মাজত নাথাকে। জংঘলৰ মাজত কোনখিনিক ৰাখিছে জানেনে? যিখিনি সৰু সুৰা আমাৰ উঠি অহা তেওঁলোকৰ জীৱনটো নষ্ট কৰিবলৈ গৈছে, সেইসকল হয়তো জংঘলে মংঘলে আছে। আৰু তেওঁ হয়তো 5 ষ্টাৰ হোটেলত আছে। আৰু হোটেলত কিয় আছে বুলি ক'লোঁ জানেনে? কাৰণ তেওঁ আজিকালি টকা পইচা বেছি। আৰু নিশ্চয় আপোনালোকে গম পাইছে বুলিবা এই মানুহগৰাকীয়ে হঠাৎ আজি কিয় এই কথাটো ক'লে। মই ইতিমধ্যে আগতেও কৈ আহিছোঁ আৰু এতিয়াও ক'ম, কাৰণ কাৰ্বি ভূমি জ্বলি শেষ হৈ গ'ল। তথাপিও তেওঁ বাৰু এবাৰ হ'লেও মাত দিছেনে? যদি দিছে মই নাজানো দেই, ক্ষমা কৰিব। যদি দিছে, কি দিছে আপোনালোকে নিশ্চয় জানিব, কিন্তু মই জনা নাই বা মই দেখাও নাই। সেইকাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু যেতিয়া দেখিম, কেতিয়া দেখিম জানেনে? যেতিয়া দেখিম যে সেই তেওঁ দিয়া নিউজটো বা তেওঁ দিয়া সেই কথোপকথনখিনি কি হ'ব, ভাইৰেল হ'ব, তেতিয়াহে আমাৰ চকুত পৰিব, নহয়নে? ফেচবুকেই হওক বা ইউটিউবতে হওক, তেতিয়া কি হয়, চলাই দিয়ে। গতিকে তেওঁ হয়তো দিয়া নাই আৰু সেইকাৰণে মোৰো চকুত পৰা নাই। কাৰণ আজিৰ দিনটো অলপ মই সময় পাইছোঁ আৰু সময় পোৱাৰ পিছত মই চাইছোঁ মোৰ চকুত পৰা নাই। আৰু তেওঁতো বৰ কৈ আছিলে নহয়নে, এই বহিৰাগত কিবা কিবি এইবিলাক বহুত কয়। মানে তেওঁতো দেখিছে ডিব্ৰুগড়খনত একদম পইচা ডিমাণ্ড কৰে। এই বিহাৰী বঙালীখিনিক তেওঁ কি কৰে, পইচা ডিমাণ্ড কৰে। আৰু তেনেকৈ তেওঁ চলি আছে। আৰু তেওঁ পৰিয়ালবৰ্গও তেনেকৈ একদম সুন্দৰকৈ মুচত তাউদি বুলি কিছুমান শব্দ কয় নহয়, মুচত তাউদি তেনেকৈ চলি আছে। কিন্তু আমাৰ উঠি অহা যুৱচামক তেওঁ নি পেলাই মানে নানানটা চল চাতুৰি কৰি নি তেওঁলোকে কি কৈছে, পংগু কৰিছে। কিছুমান তাতে মৰিছে, কিছুমানৰ ঘৰত খবৰ পাইছে, কিছুমানৰ খবৰ পোৱা নাই। আৰু আমাৰ উঠি অহা যুৱচাম যিসকল নেকি প্ৰকৃত তেওঁলোকে দেশপ্ৰেমী, সেইবিলাক কি হয়, ভাবে কি আমি যাওঁ। আৰু তেওঁলোকেও ভালৰি বুলোৱা কিছুমান কথা কি কৰে, মানে মেছেজ কৰাৰ পিছত কি হয়, তেওঁলোক তাত জাপ দি মৰে। আৰু জাপ দি মৰাৰ পিছত তাৰ ভিতৰচোৱাত যেতিয়া গৈ পায়, তাৰ পিছতহে আচল তেওঁলোকৰ স্বৰূপটো দেখা পায়। ঠিক তেনেকৈয়ে তেওঁ কিন্তু ভাল ভাল পদকেইটা আছে। মাজতেতো তেওঁ ভতিজাক এজনো আহিছিলে নহয়, দেখিছিলে চাগে। এতিয়া ভতিজাকজন কি হ'ল, কি কথা নাজানো আৰু গম নাপাওঁ। কিন্তু যিসকলৰ সেই আলফাত গৈ মানুহ ঢুকাইছিলে, আপোনালোকে হয়তো দেখিছিলে, বা যিমান অংগক্ষত হোৱা হওক, কিমান কি কি কৰিছিলে আপোনালোকে দেখিছিলে। আৰু জুবিন গাৰ্গৰ হৈ পেলাই হওক, বা এতিয়া কাৰ্বি ভূমি যে জ্বলি চাৰখাৰ হৈ গ'ল, তেওঁতো এষাৰো মাত দিয়া নাই। তেওঁ হয়তো এইকেইদিন বেছি ঠাণ্ডা পৰিছে। আপোনালোকৰ ফালে কেনেকুৱা নাজানো, আমাৰ ফালে এতিয়া কুঁৱলী পৰিছে। এতিয়া কিন্তু বাজিছে 3:30হে দেই। আৰু এই 3:30 বজালৈকে কিন্তু তেওঁ চাগে কি কৰিছে, মুচত তাউদি শুই আছে। তেওঁ একো নাই, মুঠতে মাল পাই আছোঁ, তহঁত যেনেকৈ যি কৰি থাক। মুঠতে কি কৰিছে আমাৰ মুখ্যমন্ত্ৰীয়ে, একোটা মানে পুহিছে, 4 ঠেঙীয়া পুহি ৰাখিছে। ঘাঁহ পানী দানা পানী দি থাকে আৰু খুৱাই মানে একদম পূৰা দগধা কৰি ৰাখিছে। আৰু সেই দগধা কৰাৰ ফলতে খাই আছে, যিহেতু খোৱাতে খাই থাকে। কিবা এটা কয় নহয় বোলে, বাঘ বুঢ়া হ'লে সেই খোৱাত মানে মানে শুই থকা জেগাতে খাবলৈ বিচাৰে, ঠিক তেনেকুৱাই হৈছে। আৰু সেইকাৰণে তেওঁলোক একদম নিৰল নিস্তব্ধ পৰিৱেশত তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে। কিন্তু অসম এইফালে জ্বলি চাৰখাৰ। আৰু কি কৰিব লাগে, আমাৰ এই অসমীয়াসকলে তেওঁলোকক ছাপোৰ্ট কৰিব লাগে। আৰু এইখিনি কথা ক'লে কিছুমান আহে মহা ধুৰন্ধৰ, তেওঁলোকে আহি পেলাই এই আমুকজনী তামুকজনী আহি পেলাই কি কৰি মোক বেয়া কমেণ্ট কৰে। সেই বেয়া কমেণ্ট কৰিলেনো কি হ'ব? সঁচা কথাটো তহঁতে শুনিব নোৱাৰ, কাৰণ তহঁত হ'লি চেলেকা। আৰু আমিতো চেলেকা নহয়। আমি চেলেকা নহয় কাৰণে আমি বিন্দাছ কথা ক'ব পাৰোঁ, গম পাইছানে নাই? টিকিটো এনেকৈ মই মাৰি দিয়া নাই, কিয় জানেনে? মাইকী মানুহে এই হেৰিটো দেখালে মানে ভাল নালাগে, সেইকাৰণে মই তেনেকৈ দিয়া নাই, এনেকৈ দি পেলাই থৈ দিছোঁ, বুজি পাইছে? আৰু খুব খঙতহে মই এইটো কৰিছোঁ। আৰু বজাই দিয়া নাই কিন্তু দেই, নবজাওঁ, এইটো বেয়া কথা। মাইকী মানুহে বজোৱাটো বেয়া কথা, কিন্তু মই এনেকৈ দেখাইছোঁ, সেইটোও বেয়া কথা, একদম ক্ষমা কৰিব। কিন্তু কৈছোঁ শুনক, এইবিলাক মানে দেশখন ৰসাতলে যোৱাৰ পিছতো তেওঁলোকে যে চকু মুদি আছে। আৰু চকু মুদি তেওঁলোকে একদম পেটটো পূৰা গেৰেলা দি পেলাই এইকেইদিন শুই আছে। আৰু এতিয়া বিহু আহি আছে, বিহু অহাৰ লগে লগে তেওঁলোকৰ আহি যাব কমিশ্যনৰ অংক। আৰু বঙালী বিহাৰী এইবিলাক যে মাৰে, তেওঁলোকে আচলতে ব্যৱসায় কৰিছে তাত, নহয়নে? আৰু সেইখিনি সুবিধা কোনে দিলে? যোনসকলে বেছিকৈ চিঞৰি থাকে বঙালী বিহাৰী আমুক কৰিছে তামুক কৰিছে, এইবিলাক যে কৈ থাকে, তেওঁলোকেই কিন্তু সুবিধাটো দিছে। আৰু সুবিধাটো দিয়ে কিয় জানেনে?
তেওঁলোকৰ পকেট গৰম হ'বৰ কাৰণে, তেওঁলোকৰ মাহেকীয়া মাচুলটো, তেওঁলোকৰ ঘৰখন চলিবৰ কাৰণে, তেওঁলোকৰ পকেটটো গৰম হৈ থাকিবৰ কাৰণে তেওঁলোকক সুবিধাটো দিয়ে। আৰু সেই সুবিধা দিয়াটো তল নাথাকিলে এইজন, আৰু সেইজনে কি কৰি থাকে, এনি টাইম তেওঁ কিছুমান লগোৱা লিক্সো লগাই দিয়াৰ পিছত শুনিছিলোঁ মই সেইদিনাখন এটা নিউজত পাইছিলোঁ, আৰু কোনটো নিউজত আছিলে নাজানো, তেনেকুৱা মানে ছ'চিয়েল মিডিয়াখনত তেনেকুৱা ভুৱা হেৰি কিছুমান মানে সংযোগ কৰি পেলাই তেওঁলোকে মানুহখিনিক নিয়ে। আৰু আজিকালিতো এটা কথা মই কিন্তু আচৰিত পাওঁ যে কোনোবাই কিবা এটা বেয়া পোষ্ট কিবা এটা দিলে, বা মোৰ লগৰ এজনে সেইদিনাখন জুবিন গাৰ্গৰ ক্ষেত্ৰতে যেতিয়া নেকি আলফাৰ নাম লৈছিলে, তেতিয়া কিন্তু তেওঁক একদম বিচাৰি ধৰি আনিলে দেই। তেওঁ কিবা এটা লিখিছিলে, ধৰি আনিলে পোষ্ট দিওঁতে। কিন্তু যে এই পৰেশ বৰুৱাই যে সেইবিলাক যে জংঘলৰ মাজত থাকি হওক বা ক'ৰবাত থাকি হওক, এই যে ফোনত যে বাৰ্তালাপ কৰে, তেওঁলোকে কিয় ধৰি আনিব নোৱাৰে বাৰু? সেইটো এটা চাব দেই, মই নাজানো কাৰণে মই কথাটো সুধিছোঁ। তেওঁলোকেতো ধৰি আনিব পাৰে, তেওঁলোকেতো লোকেশ্যন পায়, কিয় ধৰি আনিব নোৱাৰে? নিৰহ মানুহখিনিক তেওঁলোকে হাৰাশাস্তি কৰিব পাৰে, কিন্তু এই দোষী যিবিলাক তেওঁলোকক শেষ কৰিব নোৱাৰে, নহয়নে? আৰু কিছুমানে কয় কি যে ইছৰাম আলফা আছে কাৰণে মানে ডিব্ৰুগড়খন বোলে মানে আপাৰ আছামখন বোলে একদম ঠিক হৈ আছে। কি ঠিক হৈ আছে বাৰু? সকলোতকৈ 2 নম্বৰী ঘোটোলা কামবিলাক চলে সেই জেগাতে, হয় নে নহয়? যিমান 2 নম্বৰী কাম নহওক কিয় তাতেই চলে। কিন্তু আৰু এটা মই কথা কওঁ, এইখিনিতে পাহৰি যাওঁ কিছুমান কথা আৰু মনলৈ আহি থাকে। যোৰহাটৰ এজন মানুহ দেই, কিবা দেৱাশিষ বৰুৱা বুলি, আজি মই ফেচবুকত পাইছিলোঁ। তেওঁ কৈছে কাৰ্বি আলংখন যে জ্বলিছে, সেইটো তেওঁ এনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াইছে। মই হয়তো হেৰিটোত চাম, যদি পাওঁ আকৌ মই লগাই দিম, গুচি যায় নহয় জানো। তেওঁ কৈছে কি যে অভিনীলক যে কাৰ্বি আলঙত মাৰিছিলে, এই কাৰ্বিসকলেই জানো মৰা নাছিলে? তেওঁ মানে কি কথা কৈছে। আৰু আমাৰ মুখ্যমন্ত্ৰীক কথাটো কৈছোঁ, মুখ্যমন্ত্ৰীয়ে হোৱা হয় এনেকুৱা এইটো উচতনিমূলক বুলি কৈ পেলাই কি কৰিলে হয়, মানে হেৰি কৰিলে হয়, দেখাই দিলে হয় যে ধৰি আনি পেলাই জেলত দিলে হয়, নহয় জানো। কিন্তু এইজনক নধৰে। এইজন বোলে কি জানেনে, এবাৰ মোক কৈছিলে বোলে এইজন হেনো তেওঁ মুখ্যমন্ত্ৰীৰ লগত বোলে একেলগে পঢ়া। গতিকে মই যিমান পাৰোঁ সেইটো মই আপোনালোকক এই ভিডিঅ'টোৰ মাজতে মই লগাই দিবলৈ চাম, বা নাইতো থাম্বনেইলখনত মই লগাই দিবলৈ চাম। কি হয় নহয় নাজানো, কিন্তু সঁচাকৈ এইটো উচতনিমূলক কাম। আৰু 2 নম্বৰী কামবিলাক যিমান যি নহওক কিয়, একদম যোৰহাটৰ পৰা আদি কৰি সেইফাললৈকে আপোনালোকে বেয়া নাপাব, সেইফালেই মানে একদম জঘন্য কামখিনি হেৰি হয়, মানে সৃষ্টি হয়। একদম অপ্ৰিয় হ'লেও সত্য কথা কৈছোঁ। আপোনালোকে যি ভাবে আৰু নাজানো, কিছুমানে হয়তো ভাল পাব পাৰে, কিছুমানে বেয়া পাব পাৰে, হোৱা কথাটো কৈছোঁ। আৰু দল সংগঠন য'ত বেছি ত'তে আকৌ ঘোটালাটো বেছি। আৰু তেনেকৈ সেই ডিব্ৰুগড়তো আলফা বুলি কওঁতে তাতে আকৌ 2 নম্বৰী এই অনা অসমীয়াসকলে আকৌ কি কৰে, আমাৰ অসমীয়াখিনিক মাৰপিট কৰে। গতিকে বন্ধু বান্ধৱীসকল, এইখিনিতে আৰু এটা ক'ব লাগিব, এতিয়া কিন্তু সেই তেনেকুৱা দল সংগঠন কিছুমান পাবত গজা দল সংগঠন নলবাৰীত হৈছে বজৰং দল বুলি, তেওঁলোকেও তেনেকুৱা কিছুমান কাৰ্যকলাপ কৰিছে। কিন্তু তেওঁলোকে এষাৰো হ'লে মাত মতা নাই, সেই কাৰ্বি ভূমি সেই মানুহখিনিৰ কাৰণে তেওঁলোকে মাত নামাতে। ক'ত মাতিব? তেওঁলোকৰ মুখত কিবা মানে ঘোঁৰা গোবৰ সুমুৱাই থোৱা আছে, সেইকাৰণে তেওঁলোকে মাত মাতিব নোৱাৰে। আচলতে ঘোঁৰা গোবৰ সুমুৱাই থ'লে একোৱেই নাই, আৰু এইটোততো ঘোঁৰা গোবৰ আছে, গতিকে নাই, একো নাই। আৰু সেই পৰেশ বৰুৱাও এতিয়া বুঢ়া হ'ল, বুঢ়া বাঘক এতিয়া খুৱাই আছে মুখ্যমন্ত্ৰীয়ে চাগে। সেইকাৰণে কি কৰিছে, তেওঁ খোৱা জেগাতে খাই অন্য ল'ৰাখিনিক মাতি নি পেলাই তেওঁ কি কৰিছে, গেলাই পইচাই মাৰিছে। গতিকে বন্ধু বান্ধৱীসকল, এইখিনি আছিলে মোৰ ক'বলগীয়া। সদুশেষত ভগৱানে আপোনালোকক ভালে কুশলে ৰাখক, তাকে কামনা কৰিছোঁ আৰু ভিডিঅ'টো সামৰণি মাৰিছোঁ। বাই বাই।